নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক অহা 10 তাৰিখে দিব ৩,০০০ টকাকৈ। কিন্তু এই ৩,০০০ টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কোনসকল মহিলাৰ নাম কৰ্তন কৰিব, সবিশেষ জানিব। লগতে গেছ চিলিণ্ডাৰক লৈ এটা নতুন আপডেট আহিছে, নাজানিলে বিপদ। লগতে কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে কৃষকসকলে এই বিশেষ কাম কৰক আৰু আহিবলগীয়া সময়ত লাভ কৰিব ৬,০০০ টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তই বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলৰ বেংক একাউণ্টত সোমাব ৩,০০০ টকা। কিন্তু এই ৩,০০০ টকা লাভ কৰিব হ'লে মহিলাসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনি হিতাধিকাৰীসকল সাৱধান, ৩০ জুনৰ ভিতৰত এই জৰুৰী কাম কৰক, অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3.0 ধনৰ পৰা। ৩০ জুনৰ ভিতৰত কৰক এটা জৰুৰী কাম। অৰুণোদয় আঁচনি 3.0 হিতাধিকাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ৩০ জুনৰ ভিতৰত কৰক এই জৰুৰী কাম বুলি ইতিমধ্যে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে, অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3.0 ধনৰ পৰা বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। লগতে আঁচনিৰ ধন লাভ কৰিব হ'লে বেংক একাউণ্টৰ সৈতে লগত আধাৰ কাৰ্ড সংযোগ কৰক। অৰুণোদয় আঁচনি ধন বিতৰণক লৈ আধাৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। বহু হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে এতিয়ালৈকে সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ কাৰ্ড সংযোগ নকৰিলে ভৱিষ্যতে আঁচনিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব হিতাধিকাৰীসকলে। লগতে ৩০ জুনৰ ভিতৰত বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰিবলৈ সম্পূৰ্ণ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ কাৰ্যালয়ত গৈ অভিযোগ দিব পাৰিব। অৰুণোদয় আঁচনি ধন নিৰবিচ্ছিন্নভাৱে পাই থাকিবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰতে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো অৰুণোদয় আঁচনি 3.0 ধন যদি আপোনালোকে লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে বেংকৰ লগত পোনপ্ৰথমতে আধাৰ কাৰ্ড লিংক ৰাখক। যিহেতু এই টকাসমূহ ডিবিটি যোগে অসম চৰকাৰে অহা 10 তাৰিখে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিব। যিসকল মহিলাৰ বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব, তেওঁলোকে অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে চৰকাৰে যদি ৩,০০০ টকা দিয়ে, তেওঁলোকৰ বেংক একাউণ্টত ৩,০০০ টকা সোমাব বা ২৫০০ টকা সোমাব পাৰে। কিন্তু পূৰ্বতে দিছিলে ১,২৫০ টকা, কিন্তু এই টকা এতিয়া বৃদ্ধি কৰিব। কিমান টকালৈকে বৃদ্ধি কৰে আহিবলগীয়া সময়ত চৰকাৰে ঘোষণা কৰিব। গতিকে পলম নকৰি বেংকৰ KYC আপডেট কৰক। লগতে বেংকৰ যদি কিবা নথিপত্ৰ আপডেট দিবলগীয়া আছে, মোবাইল নম্বৰ সলনি কৰিবলৈ আছে, অতি শীঘ্ৰে কৰি লওক, কিয়নো আহিবলগীয়া 10 তাৰিখত লাভ কৰিব অৰুণোদয় আঁচনি ধন। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে গেছ চিলিণ্ডাৰক লৈ নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। বন্ধ হৈ যাব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান। EKYC সন্দৰ্ভত নতুন আপডেট, নিয়ম নাজানিলে পৰিব বিপদত। গতিকে ৰাজ্যৰ লাখ লাখ চিলিণ্ডাৰ থকা গ্ৰাহকসকলৰ বাবে এটা অতি জৰুৰী খবৰ, কিয়নো ৩০ জুনৰ ভিতৰত EKYC কৰক। যদি আপোনাৰ ইন্ধন হওক, HP হওক বা ভাৰত গেছ আছে, তেনেহ'লে আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোকে ৩০ জুনৰ ভিতৰত EKYC নকৰে, ৩০ জুনৰ পিছত কিন্তু আপোনালোকে চিলিণ্ডাৰ নাপাব। লগতে চৰকাৰৰ তৰফৰ পৰা যোনটো ৰাজ সাহায্য আপোনালোকৰ বেংক একাউণ্টত সোমাইছে, সেই টকাটো কিন্তু সোমোৱাটো বন্ধ হৈ যাব। গতিকে আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই EKYC আপডেট দিয়ক। আৰু আপডেট দিব হ'লে আপোনালোকৰ HP বা ইন্ধন ভাৰত যোনটো গেছ আছে তাৰ এজেঞ্চিলৈ গৈ আপোনালোকে অনলাইনৰ মাধ্যমত ফিংগাৰপ্ৰিণ্ট, বায়'মেট্ৰিক আপডেট দি আপোনালোকৰ বেংকৰ নথিপত্ৰখিনি জমা দি আপোনালোকে আপডেট দিব পাৰিব এই ধৰণে। গতিকে অতি শীঘ্ৰেই কৰক ৩০ জুনৰ ভিতৰত। এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যবাসীৰ বাবে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কৃষকসকলৰ বাবে এটা সুখবৰ, কিয়নো যদি কৃষকসকলে এই কাম নকৰে, তেনেহ'লে আহিবলগীয়া কিস্তিৰ টকাৰ পৰা বঞ্চিত হৈ থাকিব। আপডেটটো চাই লওক। ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কৃষক পঞ্জীয়ন কৰক। প্ৰতিজন কৃষকৰ পৰিচয় পত্ৰ, কৃষক পঞ্জীয়ন নিশ্চিত কৰক, আঁচনিৰ সুবিধা লাভ কৰক। কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত সকলো আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক, অন্যথা সকলো আঁচনিৰ আৰু সাৰ ক্ৰয়ৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ থাকিব। আৰু ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব হ'লে ক'ত কৰিব লাগিব, লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। পোনপ্ৰথমতে চাই লওক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথমতে লাগিব আধাৰ কাৰ্ড, কাৰণ যদি আপুনি এজন কৃষক হয়, নিশ্চয় আপোনাৰ আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড লাগিব। লগতে নিজৰ নামত থকা খেতি, অৰ্থাৎ নিজৰ নামত থকা খেতিৰ যি ডকুমেণ্টছ, মাটিৰ জমাবন্দী, সেইটো ডকুমেণ্টছো লাগিব। লগতে আধাৰৰ সৈতে সংযোগী মোবাইল নম্বৰ, অৰ্থাৎ আপোনালোকৰ যোনটো মোবাইল নম্বৰ আধাৰৰ সৈতে সংযোগ বা লিংক আছে,
সেই মোবাইল নম্বৰটো লাগিব, যিহেতু সেই মোবাইলটোত OTP যাব, ওৱান টাইম পাছৱৰ্ড। আৰু যদি সেই মোবাইল নম্বৰটো নাই তেনেহ'লে আপোনালোকৰ যোনটো বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকা মোবাইল নম্বৰ আছে সেই নম্বৰটো লগত লৈ যাব। আৰু ক'ত আবেদন কৰিব এইটো ছাইডত চাওক, কৃষক পঞ্জীয়ন ক'ত কৰিব, নিকট সামূহিক সেৱা কেন্দ্ৰ অৰ্থাৎ CSC চেণ্টাৰ দোকানত গৈ আপোনালোকৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি আপোনালোকে কৃষক পঞ্জীয়ন কৰিব পাৰিব। লগতে আপোনালোকৰ নিজৰ এলেকাৰ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰি আপোনালোকে অতি সহজতে কৃষক পঞ্জীয়ন কৰিব পাৰিব। লগতে স্থানীয় সহায়কৰ দ্বাৰাও পাৰিব, আৰু স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়কৰ দ্বাৰাও নতুনকৈ কৃষক পঞ্জীয়ন কৰিব পাৰিব। যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো ইতিমধ্যে যোৱা 20 জুন তাৰিখে PM কিষাণ যোজনাৰ অধীনত 23 নম্বৰ কিস্তি ধন কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিলে ৱেষ্ট বেংগলৰ পৰা। এতিয়া বহু কৃষকৰ একাউণ্টত এই টকাটো সোমোৱা নাই। বহু কৃষকৰ EKYC আপডেট আছিলে, কিন্তু তেওঁলোকে কৃষক পঞ্জীয়ন নকৰাৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত এই টকাটো সোমোৱা নাই। যদি আপুনি এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত কৃষক পঞ্জীয়ন কৰিব পাৰিব এতিয়াও। আৰু যদি এতিয়া কৃষক পঞ্জীয়ন কৰি ৰাখে তেনেহ'লে আহিবলগীয়া 24 নম্বৰ কিস্তিৰ সৈতে আপোনালোকে 23 নম্বৰ কিস্তিৰ 2000, 2000, 4000 টকা লাভ কৰিব। যদি তিনিটাকৈ কিস্তি লেট হৈ আছে তেনেহ'লে লাভ কৰিব 6000 টকা PM কিষাণ সন্মান নিধি যোজনা 24 নম্বৰ কিস্তিৰ ধনৰ সৈতে। গতিকে যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু যদি আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে 23 নম্বৰ কিস্তিৰ টকা সোমোৱা নাই তেনেহ'লে পোনপ্ৰথমতে pmkishan.government.in অফিচিয়েল ৱেবছাইটত গৈ নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰি ল'ব যে আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছত কি ভুল হৈ আছে। অৰ্থাৎ যদি DBD লিংক নাই তেনেহ'লে গম পাব যে বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই। যদি মাটিৰ জমাবন্দী আপডেট দিব কৈছে, বা যদি আপোনালোকৰ কৃষক পঞ্জীয়ন নকৰাৰ বাবে টকাৰ পৰা বঞ্চিত হৈ আছে, সবিশেষ আপডেটখিনি আপোনালোকে তাতে দেখিবলৈ পাব। গতিকে বন্ধুসকল, আপোনালোকে পলম নকৰি অতি শীঘ্ৰেই আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰি লওক, কি ভুল হৈ আছে সেই ভুলখিনি শুধৰণি কৰি লওক। আৰু এতিয়া 23 নম্বৰ কিস্তি ধন আৰু নাপায়, কাৰণ সেইটো টাইমটো আৰু সময় পাৰ হৈ গ'ল। আপোনালোকে আহিবলগীয়া 24 নম্বৰ কিস্তিৰ ধনৰ সৈতে যদি তিনিটা লেট থাকে তেনেহ'লে তিনিটা কিস্তিৰ জৰিয়তে লাভ কৰিব 6000 টকা, দুটা কিস্তি লেট থাকিলে লাভ কৰিব 4000 টকা, আৰু এটা কিস্তি হ'লে লাভ কৰি থাকিব 2000 টকা। গতিকে দেশৰ কোটি কোটি তথা অসমৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো এইকেইটা কাম কৰি লওক আৰু আহিবলগীয়া কিস্তিৰ ধন লাভ কৰক। গতিকে কৃষকক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।